এয়া মই এতিয়া কাটি দিলোঁ এপিচ মই উলিয়াই আপোনালোকক দেখুৱাওঁ এয়া দেখিছেনে কিমান ধুনীয়া হৈছে এয়া চাওকচোন একদম জালি দেখিছেনে একেবাৰে কোমল এয়া হেঁচি দিছোঁ সোমাই গৈছে আকৌ ওপৰলৈ উঠি আহিছে এতিয়া আমাৰ হোৱা নাই আৰু কাম আছে প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া ৰেচিপি এটা লৈ আহিছোঁ এয়া মই প্লেটত সজাই থৈছোঁ দেখিছেনে এয়া হৈছে ঢোকলা আৰু ঢোকলাটো এয়া এক পিচ মই ওচৰৰ পৰা দেখুৱাইছোঁ চাওকচোন একেবাৰে জালি এয়া চাৰিওপিনৰ পৰা দেখুৱাইছোঁ একেবাৰে জালিদাৰ আৰু একেবাৰে ৰেষ্টুৰেণ্টৰ দৰে হৈছে লগত খাবলৈ লৈছোঁ এয়া নাৰিকলৰ চাটনি অকণমান চালাড আৰু এই ঢোকলাটো একদম কম বস্তু মাত্ৰ বেচনৰে বনাইছোঁ নিমখ আৰু পানী আপোনালোকে ভিডিঅ'টো চালে গম পাব কিন্তু খাবলৈ বহুতে সোৱাদ লগা হৈছে আৰু হেলথি হয় তেল ব্যৱহাৰ কৰা নাই মছলা ব্যৱহাৰ কৰা নাই আৰু খাবলৈ যে ইমান সোৱাদ লগা হৈছে না ল'ৰা ছোৱালীও খাই ভাল পাব সকলোৱে খাই ভাল পাব আৰু আপোনালোকে যদি বনাইছে জানেই যদি বনোৱা নাই মোৰ ভিডিঅ'টো চাই বনাব পাৰিব আৰু এপিচ মই অকণমান ভাঙি দেখুৱাইছোঁ একেবাৰে কোমল একেবাৰে এয়া চাওকচোন দেখিছেনে কেনেকৈ এয়া চাওকচোন এয়া বহুত ধুনীয়া হৈছে আৰু খাবলৈ সোৱাদ লগা হৈছে এতিয়া এই ঢোকলানো মই কেনেধৰণে বনালোঁ তাকে মই আপোনালোকৰ আগত দেখুৱাওঁ দেৰি নকৰি আপোনালোকক মই ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ আহকচোন প্ৰথমে মই এটা ডাঙৰ ষ্টীলৰ বাতি লৈছোঁ আৰু সেই বাতিটোতে এয়া আধা গিলাচতকৈ অকণমান বেছি পানী দিছোঁ আৰু পানীখিনিতে এয়া নিমখ দিছোঁ আৰু লগতে দিম এয়া এচামুচ চেনি আৰু ইয়াতে দিম এয়া নেমুৰ ৰস এয়া দিছেনে নেমুৰ ৰস কিয় দিছোঁ মই পিছত আপোনালোকক কৈ যাম বাৰু এতিয়া এইখিনি খুব ভালদৰে মিলাই ল'ব লাগিব চেনি আৰু নিমখখিনি ঘোল যোৱালৈকে নিমখ আৰু চেনিখিনি খুব ভালদৰে ঘুলি দিলোঁ আৰু এয়া এতিয়া মই এইখিনি অকণমান কিনাৰত থৈ দিম আৰু এটা বাউল লৈছোঁ বেলেগ এটা বাউল এয়া দেখিছেনে আৰু বাউলটোৰ ওপৰত মই এখন চাকনি লৈছোঁ এখন চাকনি আৰু তাতে লৈছোঁ এবাটি বেচন এই বাতিটোৰে এবাটি বেচন হ'ব এয়া 200 গ্ৰামমান বেচন হ'ব আৰু এইখিনি এতিয়া মই চালি ল'ম আৰু ইয়াতে অকণমান এয়া হালধি একদম অকণমান হালধিও মই দি দিছোঁ তেতিয়া কালাৰটো বহুত ধুনীয়া আহিব বহুত বেছি দিব নালাগে বাৰু অকণমান দিলেই হ'ব আৰু বেচনখিনি চালি ল'লে এইবোৰ যে গোটা গুটিবোৰ থাকে তেতিয়া সেইবোৰ ধুনীয়াকৈ ভাঙি যাব মানে সেইবোৰ পানী দিয়াৰ পিছত আৰু বেছিহে গোটা গুটি হৈ যায় সেইকাৰণে মই আগতে এনেদৰে চালি লৈছোঁ চলা হৈ গ'ল আৰু মই এতিয়া চাকনিখন বেলেগে থৈ দিছোঁ আৰু এয়া দেখিছেনে এয়া আমাৰ বেচনখিনি ধুনীয়াকৈ চালি ল'লোঁ আৰু আমি যে বনাই থৈছিলোঁ নেমু পানীখিনি সেইখিনি এতিয়া আমি ইয়াত দি দিম এয়া গোটেইখন দি দিলোঁ আৰু লগতে ইয়াত অকণমান ৰিফাইন তেল দি দিম ৰিফাইন তেল দিলে আমাৰ ঢোকলাটো একেবাৰে শুকান শুকান নালাগে নতুবা কেতিয়াবা কি হয় খাবলৈ অকণমান শুকান শুকান লাগে সেইকাৰণে অকণমান তেল দি দিলে ভাল হয় আৰু এইখিনি আমি এতিয়া ধুনীয়াকৈ মিলাই দিম খুব ভালদৰে মিলাই যাম আৰু যেতিয়া আমি ঢোকলাটো পানীৰ লগত মিলাম এটা ডাইৰেকশ্যনতে মিলাব লাগিব সেইটো কথা মনত ৰাখিব আপোনালোকে যদি বনায় তেতিয়া কি হ'ব আমাৰ ঢোকলাটো বহুত ধুনীয়াকৈ ফুলিব এয়া এনেদৰে মই ধুনীয়াকৈ ভাল ধৰণে একদম ফিটি থাকিম মই বেচনখিনি পানীৰ লগত বহুত ভালদৰে 3-4 মিনিটমান ঘুটি ল'লোঁ এয়া দেখিছেনে অকণমানো গোটা গুটি নাই আৰু বহুত ধুনীয়া এটা মিশ্ৰণ হৈ গ'ল আৰু এনেদৰে আমি ৰাখিব লাগিব বেছি ডাঠো নহয় বেছি পাতলো নহয় আৰু এতিয়া এইখিনি মই 15 মিনিটমান ৰেষ্টত থাকিবলৈ দিম তেতিয়া আমাৰ বেচনখিনি ফুলি যাব ঢোকলা বনাবৰ কাৰণে এটা কেক টিন লৈছোঁ এইটো আৰু কেক টিনটোত অকণমান ৰিফাইন তেল দি চাৰিওপিনে লগাই দিছোঁ ধুনীয়াকৈ আৰু কেক টিন যদি নাথাকে আমি এখন ষ্টীলৰ কাঁহীও ল'ব পাৰোঁ কাঁহীত ল'লেও ভাল হয় এয়া আমাৰ হৈ গ'ল এতিয়া এইটো মই কিনাৰতে থৈ দিছোঁ আৰু এয়া আমাৰ বেচনৰ মিশ্ৰণখিনি দেখুৱাইছোঁ আপোনালোকক দেখিছেনে ধুনীয়াকৈ ফুলি আছে আকৌ এবাৰ ভালদৰে লৰাই দিছোঁ এয়া আৰু এতিয়া মই ইয়াতে এটা বস্তু মিলাম সেয়া হৈছে আমাৰ এয়া ইনো পাউডাৰ
ডাঙৰ চামুচেৰে পুৰা 1 চামুচ মই ইনো লৈ লৈছো আৰু এইখিনি এতিয়া মই মিলাই দিম ইনো যদি নাথাকে তেতিয়া বেকিং পাউডাৰ সোডা নহয় দে বেকিং পাউডাৰ আপোনালোকে ল'ব পাৰে বেকিং পাউডাৰো ডাঙৰকে 1 চামুচ মিলাই দিব এয়া দেখিছানে ধুনিয়াকে মই মিলাই দিছো ইনো দিয়াৰ পিছত বহুত দেৰি গুটি থাকিব নালাগে কিন্তু ইনোখিনি ভাল ধৰণে আকৌ মিলি যাব লাগিব এয়া দেখিছানে হৈ গৈছে মোৰ এতিয়া এইখিনি মই কেক টিনটোত ঢালি দিম আৰু এই অকণমান টেপ কৰি দিছো যাতে এয়াৰ বাবুল নাথাকে এখন কেৰাহীত মই পানী দি থৈ দিছিলো আৰু পানীখিনি ধুনিয়াকে উতলি আছে দেখিছেনে পুৰা ভাপ ওপৰলৈ ওলাই আহিছে প্ৰথমতে আমি এনে ধৰণে পানীখিনি উতলাই ল'ব লাগিব আৰু এতিয়া এয়া যে কেক টিনটো ইয়াতে লাহেকে দি দিম পানী বহুত গৰম হৈ আছে বহুত সাৱধানতাৰে দিব লাগিব এয়া দেখিছেনে এয়া মই দি দিলো আৰু এতিয়া মই গেছৰ ফ্লেমটো মিডিয়ামত থম হাই কৰিব নালাগে লো কৰিব নালাগে ধুনিয়াকে মিডিয়ামত থলে হ'ব আৰু এতিয়া মই ঢাকি দিম ধুনিয়াকে এয়া আৰু এনেদৰে 20 মিনিট সময় মিডিয়াম ফ্লেমত থৈ দিম আৰু তাৰ পিছত মই আপোনালোকক দেখুৱাম 20 মিনিট সময় হৈ গ'ল এতিয়া মই চাম কেনেকুৱা হৈছে এয়া দেখিছেনে একদম ধুনিয়াকে আমাৰ ফুলি গ'ল তথাপিতো আমি এডাল খলা দি চাও যে সিজিছে নে নাই এয়া খলা এডাল লৈছো এনেকে ভৰাই দিছো আৰু দেখিছে একদম ধুনিয়াকে ক্লিন হৈ আহিছে কটো লগা নাই কিনাৰটো চাইছো কিনাৰটো কটো লগা নাই ধুনিয়া হৈ আহিছে দুই তিনটা জায়গাত আমি যদি এনেদৰে চাই লওঁ তেতিয়া যদি ধুনিয়াকে ক্লিন হৈ আহে তেতিয়া আমি জানিব লাগিব যে আমাৰ ঢোকলাটো হৈ গৈছে আৰু বহুত ধুনিয়াকে ফুলিও উঠিছে আৰু এতিয়া বহুত গৰম হৈ আছে অকনমান কেৰাহীখনতে মই এনেদৰে থাকিবলৈ দিম তাৰ পিছত মই ঢোকলাটো উলিয়াম আৰু আপোনালোকক ধুনিয়াকে দেখুৱাম আৰু ঢোকলা বনাওতে আপোনালোকে মাজতে এবাৰ চাব পানী শেষ হৈ গৈছিল নেকি মই চাইছিলো মোৰ অকনমান পানী নাইকিয়া হৈ গৈছিল মই আৰু এক গ্লাস পানী দি দিছিলো সেইটো দেখুৱাবলৈ নহলে বাৰু আৰু পানী শেষ হৈ গলে অকনমান বেয়া হ'ব জ্বলিও যাব সেইকাৰণে পানী যদি নাথাকে মাজতে এবাৰ আপোনালোকে যদি বনাই তেতিয়া পানী অকনমান দি দিব ঢোকলাত দিবৰ কাৰণে পানীৰ মিশ্ৰণ এটা বনাই ল'ব লাগিব আৰু সেই কাৰণে মই ফ্ৰাই পেনখন ইয়াতে দি দিছো আৰু ইয়াতে তেল 2 চামুচ মান হ'ব এয়া তেল দিলো আৰু এতিয়া ইয়াতে মই দিম খৰিহ কলা খৰিহটো অকনমান এয়া দি দিছো আৰু খৰিহ ফুটাৰ লগে লগে অকনমান হিং দি দিছো হিং দিলে খোৱাটো বহুত ধুনিয়া আহে কিন্তু দেই আৰু নৰসিংহৰ পাত কেইটামানো দি দিছো আৰু এয়া অকনমান গৰম হ'বলৈ দিম ধুনিয়াকে এ দেখিছেনে আৰু গেছৰ ফ্লেমটো কম কৰি দিছো আৰু হৈ গৈছে ইয়াতে এতিয়া মই পানী মিলাই দিম পানী মই আধা গিলাস মান লৈছো এয়া আৰু এইখিনিতে মই উতলিবলৈ দিম অকনমান এয়া ইয়াতে অকনমান কলা নিমখ দি দিও এ কলা নিমখ অকনমান দি দিছো আৰু এয়া লৰাই দিছো ধুনিয়াকে দেখিছেনে আৰু ইয়াত চেনিও দিয়ে কিছুমানে মই বাৰু চেনি দিয়া নাই চেনি দিলে বৰ মিঠা হলে মোৰ ভাল নালাগে পানীখিনি আমাৰ উতল আহি গৈছে আৰু ইয়াতে অকনমান এয়া ধনিয়াৰ পাত দি দিছো আৰু এয়া কেঁচা জলকীয়া অকনমানো দি দিছো আৰু এতিয়া মই এইখিনি লৰাই দিম আৰু এয়া ধুনিয়াকে উতল আহি গৈছে আৰু মই গেছটো অফ কৰি দিলো আৰু এইখিনি এতিয়া মই ঠাণ্ডা হ'বলৈ দিম এয়া আমাৰ ঢোকলাটো ঠাণ্ডা হৈ গ'ল আৰু মই কেক টিনটো আপোনালোকক দেখুৱাইছো দেখিছেনে কিমান ধুনিয়া জালি এইবোৰ উঠিছে আৰু কিনাৰৰ পৰাও এইবোৰ নিজে নিজে ওলাই গৈছে মানে আমাৰ ঢোকলাটো বহুত ধুনিয়া হৈছে আৰু খাবলৈ ভাল হ'ব যেনে মোৰ লাগিছে এতিয়া মই কেক টিনৰ পৰা উলিয়াই লওঁ আৰু কিনাৰটো অকনমান কটাৰী চাকুখনৰে দি দিছো কৰিবই নালাগে বাৰু একদম ধুনিয়াকে এৰখায়ে আছে
তথাপিতো এয়া একদম ধুনীয়াকে মানে দিবই নালাগে হৈ আছে আৰু এতিয়া মই এইটো উল্টিয়াই দিম এয়া চাওকচোন দেখিছেনে ইমান ধুনীয়া আমাৰ এইটো ঢোকলা পুৰা জালি উঠিছে এইটো বেক সাইড আৰু এইটো আমাৰ ফ্ৰন্ট সাইড এয়া চাওক কিমান ধুনীয়া হৈছে এতিয়া মই কাটি দেখুৱাম আপোনালোকৰ আগত ঢোকলাটো যিকোনো শেপতে আপোনালোকে কাটিব পাৰে মই স্কোয়াৰ শেপতে কাটি দিওঁ এয়া দেখিছেনে এতিয়া আকৌ এপিনেও কাটি দিওঁ এয়া মই এতিয়া কাটি দিলো এপিস মই উলিয়াই আপোনালোকক দেখুৱাও এ দেখিছেনে কিমান ধুনীয়া হৈছে এয়া চাওকচোন একদম জালি দেখিছেনে একেবাৰে কোমল এয়া হেঁচি দিছো সোমাই গৈছে আকৌ ওপৰলৈ উঠি আহিছে এতিয়া আমাৰ হোৱা নাই আৰু কাম আছে মই ভাঙি দেখুৱাম বাৰু আপোনালোকৰ আগত এতিয়া মই যে পানীখিনি বনাইছিলো সেইখিনি পানী এয়া দি দিব লাগিব টাইকা পানীখিনি এইখিনি ওপৰত দিলেহে ভাল লাগিব গোটেই পানীখিনি মই যাতে মই দি দিওঁ যাতে গোটেই ঢোকলাটোত ভিতৰে ভিতৰে সোমাই যায় তেতিয়া খাবলৈ আৰু ধুনীয়া হ'ব এয়া দেখিছেনে এনেদৰে মই দি দিছোঁ এয়া চাৰিওপিনে ঢোকলাটোত মই পানীখিনি দি দিলোঁ আৰু এতিয়া 10-5 মিনিটমান মই ৰৈ দিম তেতিয়াহে ঢোকলাৰ ভিতৰত ধুনীয়াকৈ পানীখিনি সোমাই যাব এনেও ঢোকলাটো কোমল হৈছে তথাপিতো পানীখিনি সোমাই গ'লে আৰু সোৱাদ লগা হ'ব আৰু ধুনীয়া কোমল হৈ উঠিব তাৰপিছত মই আপোনালোকক এক পিচ কৰি দেখুৱাম এয়া মোৰ ঢোকলা একদম খাব পৰা অৱস্থা হৈ গ'ল আৰু আপোনালোকে দেখিছেনে কিমান ধুনীয়া মোৰ ঢোকলাটো হৈছে আৰু কিমান সহজে মই অতি কম বস্তুৰে ঢোকলাটো বনালো একেবাৰে তেল মছলা ব্যৱহাৰ কৰা নাই বহুত হেলথি হয় আৰু মই এপিচ আপোনালোকক উলিয়াই দেখাওঁ এয়া দেখিছেনে চাওকচোন কিমান ধুনীয়া হৈছে একদম জালি থকা ঢোকলা খাবলৈ বহুত সোৱাদ লগা হয় আৰু আমাৰ হেলথৰ কাৰণেও বহুত ভাল এনেদৰে আপোনালোকে ঢোকলা বনাই খাব পাৰিব যদি বনোৱা নাই আৰু ঢোকলাৰ লগত খাবলৈ মই এয়া লৈছোঁ নাৰিকলৰ চাটনি মই নেদেখুৱালোঁ আৰু আগতে কেইবাবাৰো মই দেখুৱাইছোঁ নাৰিকলৰ চাটনি আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে মোৰ চেনেলটো আগবাঢ়ি গৈছে আৰু সেই কাৰণে মই আপোনালোকক হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এইদৰে মৰম আৰু আশীৰ্বাদ কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলি মই আশা কৰিলোঁ আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ